হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। ভিডিঅ'টো বহুত দিনৰ আগৰে হয়। সেইদিনাখনি আমি গৈছিলোঁ পথাৰত বন কাটিবৰ কাৰণে। চাওকচোন ইমান ধুনীয়া হৈ আছে, চাৰিওফালে সেউজীয়া। আচলতে বতৰ বেয়া আছিলে, বহুত ৰ'দ দি আছিলে কাৰণে মানুহবিলাকৰ ৰোৱা অলপ দেৰি হ'ল। এইখিনি চাওক, আমাৰ ধানখিনি এয়া মাহঁতে বন কাটিয়ে আছিলে। মই আচলতে চাবহে গৈছিলোঁ শেষত কেনেকুৱানো কি হৈছে, ৰুই থৈ আহিছিলোঁ যিহেতু। এয়া অকণমান ভিডিঅ' পথাৰৰ মাজতে মায়ে কাটি আছিলে, মায়ে মাজলৈ গৈ চাই আছিলেগৈ। মই অকণমান আলিতে বহি, মই যিহেতু হাত দীঘল চোলা পিন্ধি যোৱা নাছিলোঁ, সেইটো কাৰণে মোক মাজলৈ সোমাব দিয়া নাছিলে মায়ে। হ'লেও মই সেই ছাইডতে কটাৰী এখন লৈ অকণমান কাটি দিছিলোঁ। আৰু কিছুমান পোক ওলাইছিলে, আমি সেইদিনাখনি অলপ দেখিছিলোঁ বাৰু পোকৰ হেৰিটো, কিন্তু হ'লেও মায়ে কৈছিলে সেইখিনি বন খোৱা পোক বুলি, ধান খোৱা পোক নহয়। কিন্তু তাৰ অলপ দিনৰ পাছতে পোকৰ তাণ্ডৱ হৈছিলে বোলে পথাৰত। অলপ দিন হৈছিলে ৰোৱা, সেইটো কাৰণে আমাৰ ইমান অশান্তি কৰিব নোৱাৰিলে, ইমান আমাৰ ধানক হেৰি কৰিব অনিষ্ট কৰিব নোৱাৰিলে। কিন্তু কিছুমান মানুহৰ বহুত খালে, সেইটো কাৰণে বেয়া লাগিছিলে। বতৰৰ প্ৰতিকূল কাৰণে বহুত মানুহে ৰুবই পৰা নাছিল। ৰোৱা কেইদিনমানৰ পাছতে, অলপ দিনৰ পাছতে পোকৰ আক্ৰমণত বহুত মানুহৰ খেতি বহুত নষ্ট হ'ল। আজিলৈ বাই বাই সকলোকে।